মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছৰ বিষয়ে আলোচনা কৰিছিলো। এতিয়া নটিচ এটা পালো, মেথছৰ কিতাপখন অলপ মডিফাইড হৈছে, অলপ চেঞ্জ হৈছে। গতিকে কিতাপখন পোৱাৰ পিছত কেনেকুৱা ধৰণৰ চেঞ্জ হৈছে জানি লৈ পিছত মেথছৰ ক্লাছখিনি কৰাম। তাৰপৰা তাত কেইটামান লেচন নতুন সোমাব পাৰে বা ইয়াৰ পৰা কেইটামান বাদো যাব পাৰে। গতিকে বস্তুখিনি চাই লওঁ, পিছত মেথছৰ ক্লাছ কৰাম। আজি চোৱা, বিজ্ঞানৰ এটা লেচন আলোচনা কৰিছো, অধ্যায় 10, কিতাপখন উলিয়াই ল'বা। পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। লাইট, রিফ্লেকশন and refraction. পোহৰ, এই লেচনটো আলোচনা কৰোঁ। এতিয়া পোহৰ বুলিবলৈ হলে আমি সাধাৰণতে কি বুজি পাওঁ? আমি পোহৰ মানে কি? হোৱাট ইজ লাইট? এতিয়া উদাহৰণস্বৰূপে চাওঁ, যদি আমি দিনৰ ভাগত সূৰ্যৰ পোহৰত আমি চব বস্তু দেখা পাওঁ, হয়নে? কিন্তু যদি ৰাতি হয়, আমি লেম্প চাকি জ্বলাই ল'ব লগা হয়, বাল্ব জ্বলাই ল'ব লগা হয়। বাল্ব জ্বলাই লোৱাৰ লগে লগে বা লেম্প চাকি জ্বলাই লোৱাৰ লগে লগে আমি দেখা পাওঁ। এনে এন্ধাৰ কোঠাত যদি আমি থাকো বা ক্লাছৰুমতেই বা য'তেই নাথাকো, এন্ধাৰত আমি কোনো বস্তু দেখা নাপাওঁ। গতিকে বস্তু এটা চাবলৈ হলে আমাৰ কি? পোহৰৰ প্ৰয়োজন। কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰ থাকে, গতিকে আমাৰ বেলেগ পোহৰৰ প্ৰয়োজন নাই। কিন্তু ৰাতি সূৰ্য যিহেতু নাথাকে, গতিকে ৰাতি আমি কি কৰো? বাল্ব জ্বলাই লওঁ, লেম্প বা চাকি জ্বলাই লওঁ, টৰ্চ লাইট জ্বলাই পেলাই আমি বস্তুটো দৃশ্যমান কৰো। গতিকে পোহৰে আমাক কি কৰে? বস্তু এটা দেখাত সহায় কৰে, চকুত দৃশ্যমান কৰি তোলে। গতিকে পোহৰ হৈছে এনেকুৱা এবিধ শক্তি, যাৰ সহায়ত আমি বস্তু এটা দেখা পাওঁ। গতিকে আমি ডেফিনেশ্যনটো কেনেকৈ দিম? যে যিয়ে কোনো এটা বস্তু আমাৰ চকুত দৃশ্যমান কৰি তোলে, তাৰ নামেই হৈছে পোহৰ। আমাৰ চকুত দেখা পোৱাকে ধৰি তোলে, সেই বস্তুটোৰ নামেই হৈছে পোহৰ। এন্ধাৰত তুমি একো দেখা নাপাওঁ, নিজে চিন্তা কৰা। এন্ধাৰত একো দেখা নাপাওঁ, তাত পোহৰ নাই। গতিকে আমি বস্তু এটা দেখা পাবলৈ হলে বা দৃশ্যমান কৰিবলৈ হলে আমি কি কৰিব লাগিব? পোহৰৰ ওচৰত চাপিব লাগিব, পোহৰৰ প্ৰয়োজন হব। পোহৰ হলেহে আমি বস্তু এটা দেখা পাওঁ। গতিকে বস্তুটো কি হল? যে যিয়ে নেকি, যি শক্তিৰ সহায়ত বা যাৰ সহায়ত আমাৰ চকুত কোনো এটা বস্তু দৃশ্যমান হৈ উঠে, বা যিয়ে আমাৰ চকুত কোনো এটা বস্তু দৃশ্যমান কৰি তোলে, তাৰ নামেই হৈছে পোহৰ। গতিকে পোহৰ হৈছে এক ধৰণৰ শক্তি, ই এক ধৰণৰ তৰংগ। তৰংগ বুলি কোৱাৰ লগে লগে আমাৰ পিছৰ লেচন আছে এটাত কেৱল আমি গম পাম। তৰংগ কিছুমান আছে, কিছুমান তৰংগ অনুদৈৰ্ঘ্য, কিছুমান তৰংগ অনুপ্ৰস্থ। গতিকে আমাৰ পোহৰ তৰংগ যিটো হল, এইটো হল অনুদৈৰ্ঘ্য তৰংগ। এই যে কথা কৈ আছো, শব্দবিলাক শুনি আছা, ই এটা তৰংগ। গতিকে তেনেকুৱা ধৰণৰ এক ধৰণৰ তৰংগ হৈছে পোহৰ, এবিধ শক্তি। গতিকে পোহৰ, সূৰ্যৰ পৰা পোহৰ আমালৈ আহে। গতিকে এই পোহৰৰ এটা নিৰ্দিষ্ট গতিত আমাৰ চকুত আহি পৰে। গতিকে এই পোহৰৰ গতিবেগ হৈছে ছেকেণ্ডত 3×10⁸ মিটাৰ/ছেকেণ্ড। নাইবা যদি আমি কিলোমিটাৰত লৈ যাওঁ, 3×10⁵ কিলোমিটাৰ/ছেকেণ্ড।
যে পোহৰৰ গতিবেগ বায়ু মাধ্যম বায়ুত দেই বায়ু মাধ্যমত পোহৰৰ গতিবেগ হৈছে 3 × 10⁸ মিটাৰ/ছেকেণ্ড। ঠিক একেদৰে কিলোমিটাৰত লৈ গেলে 3 × 10⁵ কিলোমিটাৰ/ছেকেণ্ড। গতিকে ই হৈছে এক প্ৰকাৰ তৰংগ, ই হৈছে এক ধৰণৰ শক্তি। ইয়াক আমি কি কিছুমান কণিকাৰ সমষ্টি, গতিকে এই পোহৰৰ যিবিলাক কণিকা সেই কণিকাবিলাকক ফটন বুলি কোৱা হয়। পোহৰৰ কণিকা ফটন, পোহৰৰ যিবিলাক কণিকা থাকে সেই কণিকাবিলাকক ফটন বুলি কোৱা হয়। এতিয়া এই পোহৰ বিভিন্ন ধৰণৰ দেখা যায়, বিভিন্ন ৰঙৰ দেখিবলৈ পাওঁ আমি। আমাৰ যিটো সূৰ্যৰ পোহৰ, এই পোহৰটো হৈছে বগা, হয়নে? আমাৰ ৰঙীন পোহৰ আছে, নীলা পোহৰ আছে, হালধীয়া পোহৰ আছে, গুলপীয়া পোহৰ আছে, সেউজীয়া পোহৰ আছে, আছে নে নাই? গতিকে প্ৰতিটো পোহৰৰ তৰংগ দৈৰ্ঘ্যবিলাক কি হয়? বেলেগ বেলেগ হয়। ৰং সাপেক্ষে তৰংগ দৈৰ্ঘ্যবিলাক বেলেগ বেলেগ হয়। গতিকে পোহৰে সাধাৰণতে স্বচ্ছ যিবিলাক মাধ্যম, স্বচ্ছ মাধ্যম বুলি কোৱাৰ লগে লগে আমি সচৰাচৰ বুজি পাওঁ যে ই এনেকুৱা এটা মাধ্যম যিটো মাধ্যমৰ মাজেৰে পোহৰে গতি কৰিব পাৰে, পোহৰ পাৰ হৈ যাব পাৰে। সেই মাধ্যমটো কি কোৱা হয়? স্বচ্ছ মাধ্যম। যেনেকুৱা ধৰণৰ তুমি ঘৰৰ ভিতৰত আছা দিনত, গতিকে ঘৰৰ ভিতৰত কি পোহৰ আহি সোমাব নোৱাৰে, কাৰণ ঘৰখন কি বেৰ আছে, ৱাল আছে। গতিকে বেৰ বা ৱাল থকাৰ লগে লগে পোহৰ সেইখিনি পাৰ হৈ আহিব নোৱাৰে। বুজিব পাৰিছানে? গতিকে বেৰ বা ৱাল একেটাই কি স্বচ্ছ মাধ্যম নহয়। গতিকে মই কাঁচ যিবিলাক আছে, গ্লাছ, সেইবিলাক কি স্বচ্ছ মাধ্যম। পানীও কিছু পৰিমাণে স্বচ্ছ মাধ্যম, পৰিষ্কাৰ পানী, পানীৰ মাজেৰেও পোহৰে কি কৰিব পাৰে? গতি কৰিব পাৰে, পৰিষ্কাৰ পানীৰ মাজেৰে। এতিয়া যিয়ে নহওক, এই পোহৰটো আমাৰ চকুত আহি পৰে। যেনেকুৱা ধৰণৰ আমি তাপোনত কি কৰো, বিভিন্ন ধৰণৰ প্ৰতিবিম্ব দেখা পাওঁ। ৰাতিৰ আগত তৰাবিলাক তিৰবিৰাই থাকে, আমি দেখা পাওঁ, হয়নে? ৰামধেনুত কি বিভিন্ন ৰং দেখিবলৈ পোৱা যায়। গতিকে ইত্যাদিও কি পোহৰ। গতিকে ইত্যাদি পোহৰে কি কৰে? মাধ্যমৰ সহায়তে সিহঁতৰ দিশ পৰিৱৰ্তন কৰে। গতিকে এই পোহৰৰ বিষয়ে আমি আৰু কি জানো? আমি অলৰেডি গম পাইছো 7-8ত যে পোহৰে কি কৰে? সদায় সৰল ৰৈখিকভাৱে গতি কৰে, হয়নে? সৰল ৰেখাৰে গতি কৰে। মমবাতিৰ এটা পৰীক্ষা আছিল, ক্লাছ 7ত পাইছা নে 8ত পাইছা? গতিকে সেই মমবাতিৰ শিখাৰ পৰীক্ষাৰ সময়ত কি দেখা যায়? যে পোহৰৰ গতি সৰল ৰৈখিক, ই কোন বাটেৰেহে গতি কৰিব পাৰে। এতিয়া এই পোহৰ বিলাক আহি পেলাই কি আমাৰ মাধ্যম বিলাক কি, যিটো মাধ্যমত পৰে সেই মাধ্যম বিলাক কি সমতল হব পাৰে, খহটা হব পাৰে। বুজি পাইছানে? যদি মাধ্যম বিলাক কোনো উৎসৰ পৰা এটা নিৰ্দিষ্ট উৎস হব লাগিব, যেনেকুৱা ধৰণৰ বাল্বৰ পৰা পোহৰ আহে, বাল্বটো হৈছে উৎস। সূৰ্যৰ পৰা পোহৰ পাওঁ, সূৰ্যটো হৈছে উৎস, হয়নে? লেম্প চাকি ইত্যাদি হৈছে উৎস। গতিকে সেই আটাইবিলাক উৎসৰ পৰা পোহৰ বিলাক আহি পেলাই যিটো মাধ্যমত পৰিব, সেই মাধ্যমটো যদি সমতল নহয়, অলপ খহটা হয়, তেতিয়াহ'লে পোহৰখিনি ঘূৰি যোৱা বাটটো কি হয়? অলপ একা বেকা হয়। তেওঁলোকে কি কৰে? অলপ বেকা বাটেৰে গতি কৰে, তেতিয়াহ'লে পোন বাটেৰে গতি কৰিব নোৱাৰে। তেতিয়া সেই পৰিঘটনক কোৱা হয় পোহৰৰ অপবৰ্তন। অপবৰ্তন বুলি সেই পৰিঘটনক কোৱা হয় পোহৰৰ অপবৰ্তন, ডিফ্ৰেকশন। ডিফ্ৰেকশন বুলি কোৱা হয়। যে পোহৰ ৰশ্মি কি কৰে? যদি খহটা মাধ্যমত আপতিত পৰে বা পোহৰৰ ৰশ্মিৰ গতিৰ যিটো দিশ, গতিৰ কাষত যদি ক্ষুদ্ৰ বস্তু এটা ৰাখি থোৱা হয়, তেতিয়াহ'লে সেই পোহৰে কি কৰে? বেকা বাটেৰে গতি কৰে। ধৰি লোৱা এইটো মমৰ শিখা।
মমৰ শিখা পোহৰ এইটো দিশত চিধা চিধি আহিছে, এনেকে আহিছে, চিধা চিধি আহিছে, আহিছে নে? এনেকে চিধা চিধি আহিছে, এনেকে চিধা চিধি আহিছে। কিন্তু ইয়াত কি কৰিলো, বস্তু এটা ৰাখি থলো, যেনিবা পাথৰ এটা ৰাখি থলো, পাথৰ এইটো পাথৰৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। ইয়াত পৰি পেলাই এনেকে গতি কৰিব, ইয়াত পৰি পেলাই ই এনেকে গতি কৰিব, যাব লাগিছিল এইটো দিশত, এইটো দিশত নহয়, এইটো দিশত, এইটো দিশৰ পৰিৱৰ্তন কৰিলে যে পোহৰৰ গতিপথত যদি ক্ষুদ্ৰ বস্তু এটা ৰাখি থোৱা হয়, নাইবা পোহৰ যিটো মাধ্যমত যে কোনো উৎসৰ পৰা পোহৰ ৰশ্মি এটা মাধ্যমেদি আহি আন এটা মাধ্যমত খুন্দা খাই বা ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলা হয়। ঠেকা খাব লাগিব, খুন্দা খাব লাগিব। ধৰি লোৱা এইটো যেনিবা সূৰ্য, এইটো যেনিবা সূৰ্যৰ পৰা পোহৰ আহি পেলাই ইয়াত পৰিছে, এইটো যেনিবা এটা অস্বচ্ছ মাধ্যম, সমতল নহয়, তেতিয়াহ'লে পোহৰে গতিপথটো কি হয়, কিছুমান একা বেকা বাটেৰে গতি কৰে, গতিপথটো গতিৰ দিশটো অলপ ইফাল সিফাল হয়, তেতিয়া তাক কোৱা হয় পোহৰৰ অপৱৰ্তন। হৈছে নে? এইখিনি হৈছে পোহৰ। অৰ্থাৎ পোহৰ হৈছে এক প্ৰকাৰ শক্তি, এক প্ৰকাৰ তৰংগ। ইয়ে কি কৰে, যিকোনো বস্তু এটা আমাৰ চকুত দৃশ্যমান কৰি তোলে। পোহৰৰ গতি সৰল ৰৈখিক, ই মাধ্যমৰ মাজেৰে গতি কৰে, স্বচ্ছ মাধ্যমৰ মাজেৰে গতি কৰে। গতিকে স্বচ্ছ মাধ্যমত বা বায়ুত পোহৰৰ গতিবেগ হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, নাইবা 3 × 10⁵ কিলোমিটাৰ পাৰ ছেকেণ্ড, যিটো নেকি আমাৰ বিদ্যুৎ শক্তিৰ গতিৰ সৈতে একে। তাৰপিছত আহা প্ৰতিফলন। প্ৰতিফলনা, ৰিফ্লেকশ্যন। প্ৰতিফলন বুলি কোৱাৰ লগে লগে আমি সচৰাচৰ বুজি পাওঁ প্ৰতিফলন তাৰমানে কোনো উৎসৰ পৰা পোহৰ আহি যদি অইন এটা অস্বচ্ছ মাধ্যমত পৰে, অস্বচ্ছ মাধ্যম হোৱাৰ লগে লগে সেই মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে, অস্বচ্ছ মাধ্যম। অস্বচ্ছ মাধ্যমত পৰাৰ লগে লগে এই গতি কৰিব নোৱাৰে, তেতিয়া সেই পোহৰখিনি ঘূৰি আহে পুনৰ আগৰ মাধ্যমলৈ, তেতিয়া তাকে কোৱা হয় কি, পোহৰৰ প্ৰতিফলন। যে সূৰ্যৰ পৰা পোহৰ আহিছে, আহি পেলাই তোমাৰ ঘৰৰ বেৰত বা ঘৰৰ টিনত পাৰ হৈ আহিব নোৱাৰে, তাত খুন্দা খাইছে, খুন্দা খাই পেলাই সেই পোহৰখিনি আকৌ ঘূৰি যায়। গতিকে এই যিটো পৰিঘটনা, এই পৰিঘটনাটো কি কোৱা হয়, পোহৰৰ প্ৰতিফলন, ৰিফ্লেকশ্যন। মানে সচৰাচৰ এটা সাধাৰণ উদাহৰণৰ পৰা গম পাবা, বাহিৰত ৰ'দ ওলাই আছে, ৰ'দত গৈ পেলাই তুমি সৰু গ্লাছ এটা ধৰা, বুজি পাইছানে? গ্লাছ এটা ধৰাৰ লগে লগে গ্লাছটো যিমান ডাঙৰ, সিমান ডাঙৰ অংশ এটা গ্লাছটো যদি ঘৰৰ পিনে ঘূৰাই দি দিয়ে, দৰজাৰে বা খিৰিকীৰে চাবা, দৰজাৰে বা খিৰিকীৰে চাবা, সেই গ্লাছটুকুৰ যিমান ডাঙৰ এটা উজ্জ্বল পোহৰৰ ঘৰৰ ভিতৰত দেখিবলৈ পোৱা গৈছে। যে বাহিৰৰ ৰ'দত গ্লাছ এটা ধৰা, এনেকে ধৰি ৰাখা, আৰু গ্লাছটো কি কৰা, আইনাখন কি কৰা, ঘৰৰ পিনে ঘূৰাই দিয়া। আইনাখন যিমান ডাঙৰ, যিমান আকাৰৰ, সিমান আকাৰৰ এটা উজ্জ্বল অংশ ঘৰৰ ভিতৰত দেখিবলৈ পাবা। বুজি পাইছানে? গতিকে সূৰ্যৰ পৰা পোহৰটো আহি পেলাই গ্লাছত পৰিছে, আইনাখনত পৰিছে, আৰু সেই আইনাখনত পোহৰটো পৰাৰ পিছত সেই পোহৰটো গৈ পেলাই কি আইনাখন পাৰ হৈ যাব নোৱাৰিলে, নোৱাৰাৰ লগে লগে সেই যিটো পোহৰ পৰিছে, সেই পোহৰটো ইয়াত খুন্দা খাইছে, বাধা পাইছে, বাধা পাই পেলাই ইয়াকো ঘূৰি গৈছে। গতিকে এই যিটো ঘটনা, এই ঘটনাটোৰ নামেই হৈছে পোহৰৰ প্ৰতিফলন, ৰিফ্লেকশ্যন। অৰ্থাৎ কোনো উৎসৰ পৰা পোহৰ ৰশ্মি
এটা মাধ্যমেদি আহি আন এটা মাধ্যমত ঠেকা খাই যদি পুনৰ আগৰ মাধ্যমলৈ উভতি যায় তেতিয়াহ'লে তাকে কোৱা হয় পোহৰৰ প্ৰতিফলন। যেনেকুৱা ধৰণৰ সূৰ্যৰ পৰা পোহৰটো আইনাখনত আহি পৰিছে, পৰাৰ লগে লগে কি হৈছে, সূৰ্যৰ পৰা পোহৰখিনি আইনাখনত আহি পৰিছে, পৰাৰ লগে লগে সেই আইনাখনৰ আকাৰত এটা উজ্জ্বল অংশ দেখা গৈছে ঘৰৰ ভিতৰত। পোহৰটো এটা মাধ্যমেদি আহিছে, বায়ু মাধ্যমেৰে আহিছে, আহি পেলাই আইনাখনত পৰিছে, পৰাৰ পিছত ইয়াকো বায়ু মাধ্যমতে উভতি গৈছে। এই ঘটনাটোৰ নাম হৈছে পোহৰৰ প্ৰতিফলন। গতিকে আমি ডেফিনেশ্যনটো কেনেকৈ দিম, আহি পেলাই এনেকে পৰিছে সূৰ্যৰ পোহৰ, এনেকে দি দিয়া, ডাইৰেক্ট দি দিব পাৰা, এনেকে বুজি পালানে, এনেকে আহি পেলাই ইয়াত পৰিছে। গতিকে ই পাৰ হৈ যাব নোৱাৰে, নোৱাৰাৰ লগে লগে কি হব, ই পাৰ হৈ যাব নোৱাৰে, অস্বচ্ছ মাধ্যম, এইটো অস্বচ্ছ মাধ্যম বা আইনা এখন, গ্লাছ, মিৰৰ, আমাৰ লুকিং গ্লাছ যিবিলাক, লুকিং গ্লাছ, আইনাখনত পৰিছে, পৰাৰ লগে লগে আইনাখনৰ মাজেৰেতো পোহৰ পাৰ হৈ যাব নোৱাৰে, পোহৰটো ক'ৰ পৰা আহিছে, সূৰ্যৰ পৰা আহিছে, হয়নে, এইটো চান, সূৰ্যৰ পৰা পোহৰটো আহি পেলাই আইনাখনত পৰিছে, পৰাৰ পিছত সেই পোহৰটো আইনাখন পাৰ হৈ যাব নোৱাৰে, তেতিয়া কি হব, এই পোহৰটো এনেকে গুচি যাব, এনেকে গুচি যাব। এনেকে গুচি গল, হয়নে? এতিয়া চোৱা, সূৰ্যৰ পৰা পোহৰখিনি আহি আইনাখনত পৰিছে, এইটো মিৰৰ, মিৰৰ, এইটো আইনাখনত পৰিছে, পৰাৰ পিছত পোহৰটো আইনাখনৰ মাজেৰে পাৰ হৈ যাব নোৱাৰি এনেকে ঘূৰি গৈছে, বুজিছেনে? গতিকে উৎসৰ পৰা যিটো পোহৰ আহি পেলাই আইনাখনত পৰিছে, এই পোহৰটো এটা নিৰ্দিষ্ট নামেৰে নামাকৰণ কৰা হয়, এই পোহৰটোক কোৱা হয় আপতিত পোহৰ, আপতিত পোহৰ। আৰু যিটো নাকি আইনাখনত খুন্দা খাই, ঠেকা খাই ঘূৰি গৈছে, সেই পোহৰটো হৈছে, সেইকেইটা পোহৰ হৈছে প্ৰতিফলিত পোহৰ। এই পোহৰটো হৈছে প্ৰতিফলিত পোহৰ। মানে ভালদৰে মন কৰিবা, উৎসৰ পৰা যিটো পোহৰ আহি পেলাই আইনাখনত পৰিছে, সেই পোহৰটোৰ নাম হৈছে আপতিত পোহৰ। আৰু আইনাখনৰ পৰা যিটো পোহৰ আকৌ গুচি গৈছে, সেই পোহৰটোক কোৱা হয় প্ৰতিফলিত পোহৰ। এতিয়া এই যিটো বিন্দুত আহি পেলাই পোহৰটো পৰিছে, আকৌ এই বিন্দুৰ পৰা গুচি গৈছে, সেই বিন্দুটোক কোৱা হয়, এই বিন্দুটোক কোৱা হব আপতন বিন্দু, আপতন বিন্দু। এই বিন্দুটো হল আপতন বিন্দু। এতিয়া আপতন বিন্দুত যদি আমি এনেকুৱা লম্ব এডাল টানো, এনেকে লম্ব এডাল টানি দিওঁ, ৰেখা এডাল টানি দিলো, বুজিছানে, লম্ব এডাল আমি টানিলো এনেকে, এই ৰেখাডালক কোৱা হব অভিলম্ব, অভিলম্ব। এই ৰেখাডাল হৈছে অভিলম্ব, বুজি পাইছানে? এই ৰেখাডাল হৈছে অভিলম্ব, যে উৎসৰ পৰা আইনাখনত পৰা পোহৰটো হৈছে আপতিত পোহৰ বা আপতিত ৰশ্মি, আইনাখনৰ পৰা ঘূৰি যোৱা পোহৰ কেইটা হৈছে প্ৰতিফলিত ৰশ্মি, আৰু আপতন বিন্দু, যিটো বিন্দুত পোহৰ আহি পৰিছে সেই বিন্দুটো হৈছে আপতন বিন্দু। আপতন বিন্দুত যদি লম্বডাল টানি দিওঁ, সেই লম্বডালক কোৱা হব অভিলম্ব। এতিয়া চোৱা, এই অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজত এটা এংগুল উৎপন্ন হৈছে, এইটো হয়নে? ঠিক একেদৰে
এইটো হল প্ৰতিফলিত ৰশ্মি আৰু অভিলম্বৰ সৈতে এটা কোণ উৎপন্ন হৈছে, হয়নে? দুটা কোণ পোৱা গৈছে। তেনেকে প্ৰতিটোতো ওলাব, এনেকে যদি আমি টানি দিওঁ প্ৰতিটোতো ওলাব নে নাই? অভিলম্ব আমি প্ৰতিটোতে টানিব পাৰিম, হয়নে? এতিয়া চোৱা, আপতিত ৰশ্মি অভিলম্বৰ লগত যিটো কোণ উৎপন্ন কৰিছে সেই কোণটোক কোৱা হয় আপতন কোণ। আপতন কোণ। আনহাতে অভিলম্বৰ সৈতে প্ৰতিফলিত ৰশ্মিয়ে যিটো কোণ উৎপন্ন কৰে সেই কোণটোক কোৱা হয় প্ৰতিফলিত কোণ। প্ৰতিফলিত কোণ। বুজি পাইছানে? এই কোণটো হল আপতন কোণ, এই কোণটো হল প্ৰতিফলিত কোণ। গতিকে আপতন কোণটোক নিৰ্দেশ কৰা হয় আইৰ দ্বাৰা, স্মল আই, আৰু প্ৰতিফলিত কোণটোক নিৰ্দেশ কৰা হয় স্মল আৰৰ দ্বাৰা। অর্থাৎ আই ইকুয়াল কি? আপতন কোণ। আপতন কোণ। আর ইকুয়াল হব প্রতিফলন কোণ, হয়নে? এইটো যেনিবা এ বিন্দু আমি ধৰি লওঁ, এ বিন্দুত পৰিছে, এইটো যেনিবা এ ডেছ বিন্দু, হয়নে? এইটো বুজিছানে? এইটো পি বিন্দুৰ পৰা যেনিবা পোহৰ আহিছে, হোল্ডৰটো যেনিবা পি বিন্দু, তাহলে পি এ ইকুয়াল হব কি? পি এ ইকুয়াল হব আপতিত রশ্মি। আপতিত রশ্মি। ঠিক একেদৰে এইটো বিন্দু যদি গুচি গৈছে, এইটো যেনিবা কিউ, কিউ দিশত গুচি গৈছে, পি বিন্দুৰ পৰা সূৰ্যৰ পৰা পোহৰ ৰশ্মিটো আহি পেলাই এ বিন্দুত পৰিছে, এটা পুনৰ এ বিন্দুৰ পৰা আকৌ এ কিউ দিশত গুচি গৈছে। তেতিয়াহলে কি হব? এ কিউ ইকুয়াল কি হব? এ কিউ ইকুয়াল হব প্রতিফলিত রশ্মি। এ কিউ হব প্রতিফলিত রশ্মি। গতিকে আই ইকুয়াল আপতন কোণ, আর হল প্রতিফলিত কোণ। আমি দেখুৱাব পাৰি, জ্যামিতিৰ সহায়ত দেখুৱাব পাৰি কি এংগুল আই ইকুয়াল এংগুল আর, অর্থাৎ আপতন কোণ আৰু প্ৰতিফলন কোণ কি সদায় সমান। পৰীক্ষাৰ সহায়ত দেখুৱাব নালাগে, কিন্তু আমি দেখুৱাই দি দিম, ইয়াত দেখুৱাব পাৰি আৰু। গতিকে বুজি পালো আমি প্ৰতিফলন, যে কোনো উৎসৰ পৰা পোহৰ ৰশ্মি এটা মাধ্যমেদি আহি, এইটো যেনিবা বায়ু মাধ্যম, বায়ু মাধ্যম, যে কোনো উৎসৰ পৰা পোহৰ ৰশ্মি এটা মাধ্যমেদি আহি আন এটা মাধ্যমত খুন্দা খাই বা ঠেকা খাই আন এখন আৰু এটা মাধ্যম পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলা হয়। ইয়াত পি এ আপতিত ৰশ্মি, এ কিউ প্ৰতিফলিত ৰশ্মি, আৰু এইটো যেনিবা এন দি দিলো, এ এন হব অভিলম্ব। এ এন কি হব? এ এন অভিলম্ব। তাত নিলিখি ইয়াতে এনেকে দি দিব পাৰা, এ এন হব অভিলম্ব। আৰু পৰীক্ষাৰ সহায়ত দেখুৱাব পাৰি এংগুল আই আৰু এংগুল আর দুয়োটা কি সমান। গতিকে ইয়াত প্ৰতিফলনৰ কি কিছুমান নিয়ম দেখা গৈছে। গতিকে নিয়মকেইটা স্পষ্ট। স্পষ্ট মানে কি? এটা ৰশ্মি, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি, অভিলম্ব একে সমতলত থাকে। এইটো একেটা সমতলত আছে নে নাই? আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান। এই দুটা হৈছে প্ৰতিফলনৰ নিয়ম বা সূত্ৰ। বুজি পালানে? এই দুটা হৈছে প্ৰতিফলনৰ নিয়ম বা সূত্ৰ। প্ৰতিফলনৰ নিয়ম বা বিধি বা সূত্ৰ, এক নম্বৰ কি পালো আমি? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব একে সমতলত থাকে।
দ্বিতীয় নিয়মটো কি পাইছো? 2 নম্বৰটো কি আছে? আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি সমান? এংগুল আই ইকুৱেল এংগুল আৰ। আপতন কোণ আৰু প্ৰতিফলন কোণ কি সদায় সমান। গতিকে দুটা হৈছে প্ৰতিফলনৰ নিয়ম। পৰীক্ষাত দিয়ে ইম্পৰ্টেণ্ট। প্ৰতিফলন কাক বোলে? প্ৰতিফলন কি? ইয়াৰ সূত্র দুটা লিখা। ইয়াৰ নিয়ম বা বিধি দুটা কি কি? যে প্ৰতিফলনৰ সংজ্ঞাটো কেনেকৈ দিম? ডেফিনেশ্যনটো যে কোনো উৎসৰ পৰা পোহৰ ৰশ্মি এটা মাধ্যমেদি আহি আন এটা মাধ্যমত ঠেকা খাই বা খুন্দা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলা হয়। হল প্ৰতিফলনৰ নিয়ম দুটা চিত্ৰত স্পষ্ট হৈ আছে। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত কোনো অভিলম্ব একে সমতলত থাকে। 2 নম্বৰ সূত্ৰটো এংগুল আই ইকুৱেল এংগুল আৰ। হৈছে নে? এই দুটাই হৈছে প্ৰতিফলনৰ নিয়ম। পৰীক্ষাত সোধে। এবাৰ ফাইনেলত এনেকে আহিছিল প্ৰতিফলনৰ সূত্ৰ লিখা। প্ৰশ্নটো এনেকে আহিছে। প্ৰশ্নটো আহিছে এনেকে, ফাইনেলত আহিছিল প্ৰতিফলনৰ সূত্ৰ লিখা। প্ৰশ্নটো এনেকে আহিছে কুৱেশ্যনটো। ফাইনেলত আহিছিল প্ৰতিফলনৰ সূত্ৰ লিখা। মাৰ্ক আছে 2 বা 1 মাৰ্ক, কথা নাই। কিন্তু সেই বছৰ কি কৰিলে বহুত ল'ৰা ছোৱালীয়ে, মই গম পোৱা মতে বহুত ল'ৰা ছোৱালীয়ে সূত্ৰটো ভুল কৰিলে। বুজিছেনে? ইংলিছত দিয়া আছে, ইংলিছত কুৱেশ্যনটো এনেকে দিয়া আছে, ডিফাইন দ্য ল অফ রিফ্লেকশন। Define the law of reflection. Define the law of reflection. তার মানে কি বুঝাইছে? প্রতিফলনের ল, আইন, নিয়ম, বিধি লিখা। তেতিয়া সূত্ৰটো কি লিখিব লাগিব? নিয়ম দুটা লিখিব লাগিব। কিন্তু বহুত ল'ৰা ছোৱালী এইটো লিখি ইংলিছটো নাচাই, এইটো চাই পেলাই কি কৰি আহিলে? প্ৰতিফলন কাক বোলে লিখি থৈ আহিলে। হ'ব জানো? প্ৰতিফলন কাক বোলে লিখি থৈ আহিলে হ'বনে? নহয়। ডিফাইন দ্য ল অফ ৰিফ্লেকশ্যন, তাৰমানে প্ৰতিফলনৰ সূত্ৰ লিখা, নিয়ম লিখা, বিধি লিখা। কাক বোলে ডেফিনেশ্যন লিখিলে নহ'ব। গতিকে প্ৰশ্নবিলাক কি কৰিবা? অসমীয়াটো চাবা, লগতে ইংলিছটো থাকিব নহয়। ইংলিছ কুৱেশ্যনটো চেক কৰিবা। ইংলিছত যদি অসমীয়াটো বুজি নোপোৱা, ইংলিছটো চাই ল'বা। ল বুলি দিয়াৰ লগে লগে আমি বুজি পালো যে নিয়ম লিখিব দিছে, বিধি লিখিব দিছে, হয়নে? গতিকে এইটো হৈছে কি আমাৰ প্ৰতিফলন। গতিকে এই প্ৰতিফলনৰ সহায়ত আমাৰ সচৰাচৰ আমি প্ৰতিফলনৰ সৈতে জড়িত হৈ আছো। এইখিনি হৈছে কি আমাৰ প্ৰতিফলন। এইখিনি যে সৰুকে অৰ্থাৎ কিছুমান সৰঞ্জামৰ প্ৰয়োজন হয়, বুজি পাইছানে? এই বৰ্ডখন কিনিছো, লাইটিঙৰ প্ৰয়োজন হ'ব, পাৰিলে ৱাইফাইৰো প্ৰয়োজন হ'ব। গতিকে কি হ'ব? এটা অনলাইন টিউচন ক্লাছ খুলিছো, ফৰ্মেটবিলাক দি আছো, আগৰ দুটা ভিডিঅ'ত দিছো, এইকেইটা ভিডিঅ'টো দি দিম। গতিকে ফিজটো কিমান? মাত্ৰ 15 টকা গোটেই কোৰ্স। মাত্ৰ 15 টকাত এটা কমপ্লিট কোর্স according to SEBA, according to ASSEB, Assam School State School Education Board মতে সিলেবাস মতে কমপ্লিট করে দিম মাত্র 15 টাকা। অনলাইন টিউশন ক্লাস এটা খুলিছো, এপ্রিলৰ পৰা আৰম্ভ কৰিম। এটা ক্লাস 9 এটা ক্লাস 10। গতিকে আজি ভিডিঅ'ত ফৰ্মেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু
এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম। হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। তেতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ। সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা মাহত হলেও 18 টকা পৰে। এনেই টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়। গতিকে ইয়াত কিমান দিছো? মাত্ৰ 1500 টকা। তাতে সামান্য পইচা মাত্ৰ 2-এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ। থেংক ইউ।